জুবিনে এনেকুৱা যেতিয়া সমস্যা অসমলৈ আহে, দুৰ্যোগ আহে, তেওঁ সদায় আগতে আগবাঢ়ি যায়। তেওঁ নিজৰ সামৰ্থ্যৰে যি পাৰে কৰিবলৈ চেষ্টা কৰে, আৰু তেওঁ সদায় সেইটো বিশ্বাসী যে ৰাইজে যিহেতু স্বীকৃতি দি পৰিচয় দি শিল্পীক প্ৰতিষ্ঠা কৰে, গতিকে শিল্পীসকল ৰাইজৰ লগত সদায় থাকিব লাগে, তেওঁলোকৰ বিপদৰ সময়ত, তেওঁলোকৰ বেয়া সময়ত, ভাল সময়ত, সকলো সময়তে। গতিকে তেওঁৰ আদৰ্শ যি দেখিছিলোঁ বা তেওঁ যেনেকৈ কাম কৰিছিলে দেখিছিলোঁ, তেওঁ ৰাস্তালৈ ওলাই আহে, বান সাহাৰ্য তেওঁ সংগ্ৰহ কৰে আৰু নিজেই সোমাই যায়গৈ তেনেকুৱা স্থানবোৰত, আৰু তেওঁ যি পাৰে সহায়ৰ হাত বা এষাৰি মাত দিবলৈ তেওঁ চেষ্টা কৰে। আৰু সেইখিনি আমিও চেষ্টা কৰিছোঁ। যোৱা 4 দিন ধৰি আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিনৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন তেওঁৱে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাব আৰু যোৰহাট ফেন ক্লাবে মিলি এতিয়াও উজনিত যোৰহাট, নাজিৰা, শিৱসাগৰ ইত্যাদি ঠাইত তেওঁলোক একদম ভিতৰুৱা স্থানবোৰত এতিয়াও সোমাই আছেগৈ। আজি 4 দিন ধৰি তেওঁলোকে বান সাহাৰ্য দিবলৈ চেষ্টা কৰিছে, মানুহখিনিৰ কাষত থাকিবলৈ চেষ্টা কৰিছে, আৰু এই প্ৰচেষ্টা অব্যাহত আছে। আমি ভাবিছোঁ 1 তাৰিখে যদি পাৰোঁ আমি ৰাস্তালৈ ওলাই আহি আমি কিছু এনেদৰে সাহাৰ্য সামগ্ৰী আমি সংগ্ৰহ কৰিম, আৰু আকৌ যাম আমি 3 বা 4 তাৰিখে আমি পুনৰ যাম। গতিকে সেই আৰু আমি যিখিনি পাৰোঁ আমাৰ সামৰ্থ্যৰে, আমাৰ সাধ্য অনুসৰি আমি কৰিবলৈ চেষ্টা কৰিছোঁ।